নমস্কাৰ। আজি 25 জুন তাৰিখে হৈ যোৱা এডিআৰি গেট 4 ভাইভাত কি কোনো প্ৰশ্ন সুধিছে, অলপ তাকে চাওঁচোন। তোমাৰ নাম কি? এইটো চবেই কমন। তোমাৰ ঘৰ ক'ত? বৰ্তমান কি কৰি আছা? এইকেইটা আপোনালোকে ভালকৈ ক'ব। বৰ্তমান কি কৰি আছা বুলি ক'লে তো অলপ ভালকৈ ক'ব চেষ্টা কৰিব। তো 4 নম্বৰ প্ৰশ্নটো, শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল আৰু ইয়াত আহোমৰ ৰজা কোন আছিলে সেই সময়ত? মানে এইটো শৰাইঘাটৰ যুদ্ধ এইটো জানোৱেই যে 1671 আহোমৰ ৰজা আছিলে উদয়াদিত্য সিংহ। তো ইয়াৰ লগতে ৰিলেটেড আহোমৰ ফাৰ্ষ্ট কিং, লাষ্ট কিং এইবিলাকো চাই থাকিব। এইবিলাক প্ৰিভিয়াছ ইণ্টাৰভিউত সোধা দেখা গৈছে। তো ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰীজনৰ নাম সুধিছিলে। তো গৃহমন্ত্ৰী এতিয়া বৰ্তমান অমিত শ্বাহ ডাঙৰীয়া। তো BTR ডিষ্ট্ৰিক্টৰ কেইখনমান জিলাৰ নাম ক'বলৈ কৈছিলে। তো BTR ডিষ্ট্ৰিক্টত বৰ্তমান 5খন জিলা আছে: কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি এণ্ড তামোলপুৰ। তামোলপুৰ যোনখন জিলা সেইখন ৰিচেণ্টলি এড কৰা হৈছে। তো সেইটো কোন চনত সেইটো চাই যাব এবাৰ। তো আৰু সোধা দেখা হৈছে বৰাক উপত্যকাৰ জিলাকেইখনৰ নাম কোৱা। তো বৰাক উপত্যকাৰ বৰাক উপত্যকাত মুঠ 3খন জিলা আছে: তো কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি। তো বৰাক উপত্যকা কেতিয়াবা নদীও নাম সোধা দেখা যায়, এখন বা দুখন নদীৰ নাম ক'বলৈ ক'ব পাৰে, সেইবিলাকো চাই যাব। তো ভূপেন হাজৰিকাৰ জন্ম কেতিয়া হৈছিলে? তো ভূপেন হাজৰিকাৰ জন্ম হৈছিলে 1926 6 ছেপ্টেম্বৰ। মৃত্যু কেতিয়া হৈছিলে এইটোও সুধিছিলে। জন্ম সুধিলে মৃত্যু সুধি দিব পাৰে আপোনাক। মৃত্যু এইটো 2011 চনৰ 5 নৱেম্বৰ তাৰিখে। তো এইবিলাক চাই যাব। তেওঁৰ লগত জড়িত এৱাৰ্ডসমূহ চাই যাব, সুধি দিয়া দেখা যায়। তো টুকুলাই ক'ত আছে সুধিছে। টুকুলাই আছে যোৰহাট জিলাতে। তো ডিব্ৰুগড় মেডিকেল কলেজৰ পুৰণা নামটো সুধিছে। তো এইটো এটা সোধা দেখা গৈছে। এইটো পুৰণা নামটো যোনটো আছাম মেডিকেল কলেজ, বেৰী হোৱাইট মেডিকেল কলেজ। এইটো এবাৰ চাই যাব। ডিব্ৰুগড় ষ্টুডেণ্টক সোধা দেখা গৈছে। তো তোমাৰ জিলা 5খন নদীৰ নাম ক'বলৈ দিছে। তো আপোনালোকে যোনবোৰ জিলাৰ পৰা আহিছে তাৰ নৈ উপনৈসমূহ চাই যাব। মুঠে ডিষ্ট্ৰিক্টখনৰ বিষয়ে অলপ চাই যাব। DC নাম চাই যাব, MLA নাম চাই যাব, কোনোবা যদি MP আছে তেওঁলোকৰ নাম চাই যাব, ইম্পৰ্টেণ্ট প্লেচসমূহৰ নাম চাই যাব। ইমান টাফ নহয়, এইবিলাকে সোধা দেখা গৈছে। কিছুমানকতো আপোনাৰ একেবাৰে নুসুধিও অকল ঘৰুৱা বা কি কৰা, কোন আছে এইবিলাক সুধি পিনি এৰি দিয়া দেখা গৈছে। তো এইখিনিয়ে চাই যাব। ধন্যবাদ।